অঁ এতিয়াহে ৰেকিবুল হওক, আগতে কি নাম আছিল? হিন্দু নামটো কি আছিল? হিন্দু নামটো মই দিয়া নাই নহয়। চাও অ শুন মাৰিব লাগিব ফটো নামিলি কেনে? কি নাম? হা ক'ত ঘৰ? বৰপেটাৰ ক'ত? হা হেল্লা ক'ত কাম কৰা? কি নাম কৰিছে? কি নাম আছিল তোৰ? মোৰ নামটো অ এতিয়াহে ৰেকিবুল হওক, আগতে কি নাম আছিল? এটাই নাম মোৰ। হিন্দু নামটো কি আছিল? হিন্দু নামটো মই দিয়া নাই নহয়। হয় নেকি? হয়, আজি দুপৰীয়া প্ৰায় ৩টামান বজাত মই খবৰ পাওঁ যে মুক্তাপুৰৰ ওচৰতে জয়কুচি গাঁৱত এজনী ১৮ বছৰৰ ছোৱালী, জাষ্ট ১৮ বছৰ হৈছে ছোৱালীজনী, মই বাৰু নাম প্ৰকাশ নকৰোঁ, কিন্তু সেই ছোৱালীজনীক এজন ১৯ বছৰীয়া ইছলাম ধৰ্মীয় ল'ৰা এজনে তেওঁ হিন্দু নামেৰে পৰিচয় হৈ কিনে ছোৱালীজনীৰ প্ৰেমৰ প্ৰস্তাৱ দি কিনে আৰু সেই ছোৱালীজনীক গুৱাহাটী ফুৰাব লৈ নিম বুলি পিছত ছোৱালীজনীক লৈ শ্বিলং পালেগৈ আৰু তাতে আপোনাৰ এটা কোঠালিত, মানে কি হোটেলৰ কোঠালিত সি বেয়া কৰ্ম কৰিছে আৰু সেই কথাখিনি সেই ল'ৰাজনে নিজেই স্বীকাৰ কৰিছে, ছোৱালীজনীও স্বীকাৰ কৰিছে। কিন্তু কথাটো হ'ল যিমানখিনি আগবাঢ়ি আৰু সেই ল'ৰাজনৰ মোবাইলতে মানে সেই ছোৱালীজনীৰ ভিডিঅ' ফটো কিছুমান বস্তু আছিলে, সেইবোৰ বস্তু যেতিয়া পোৱা গ'ল সেইটো তাৰে ৰাইজে ডিলিট কৰাই দিলে। কিন্তু সেই বস্তুখিনি লৈ কিনে আকৌ ব্লেকমেইলিং কৰি সেই ছোৱালীজনীক সেই ল'ৰাজনৰ লগত অহাৰ কাৰণে যিটো ব্লেকমেইলিঙৰ প্ৰচেছত চেষ্টা চলাবলৈ ধৰিলে হয়, সেই কথাখিনি আমি আগতে গম পাওঁ আৰু ইতিমধ্যে সেই ল'ৰাজন বাহেতা চাৰিআলি আৰক্ষী থানাত আমি গতাই দিছোঁ আনি, আৰু ভৱিষ্যতে যে সেই ছোৱালীজনী সেই ল'ৰাজনৰ তাতে নাযাব সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ এনেকুৱা ধৰণৰ ঘটনা প্ৰায় অসমত ঘটিয়ে থাকে। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক মই এটা আহ্বান জনাম, এই যিটো লাভ জিহাদৰ আইন আপুনি প্ৰভু সেইটো আনিব লাগে, কাৰণ বহুত হিন্দু যুৱতী, বহুত হিন্দু আই মাতৃসকল এই ইছলাম ধৰ্মীয় লোকসকললৈ লাভ জিহাদৰ কবলত পৰি গৈ আছে আৰু এই বস্তুটো যদি বন্ধ কৰিব লাগে তো অসমত শীঘ্ৰেই লাভ জিহাদৰ আইনখন বলবৎ কৰিব লাগে।